এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিনৰ পিছত আকৌ এনে মিনি ব্লগ লৈ আহিলোঁ। আজি গম পাইছে চাগে এয়া হেয়াৰ কেয়াৰ কৰিবলৈ ওলাইছোঁ, কাৰণ মোৰ চুলিখিনিৰ অৱস্থা সৰি সৰি একদম নাইকিয়া হৈ গৈছে। এলাহ কৰোঁতে কৰোঁতে মোৰ চুলিয়ে নাইকিয়া হৈ গৈছে। সেইকাৰণে ভাবিছোঁ আজি এলাহ কৰিলে নহ'ব, অলপমান হেয়াৰ কেয়াৰ কৰি লওঁ। যিহেতু ঘৰতে আছোঁ, কলেজো বন্ধ। প্ৰথমতে কেইটামান মিঠি গুটি দি ল'লোঁ, তাৰপিছত পিঁয়াজ এটা, লগতে অলপমান এল'ভেৰা আৰু অলপমান জবা ফুলৰ পাত। এইটো বাৰু লগালে চুলি সৰাটো কম হয়, লগতে চুলিখিনি দীঘলো হয়। সেইখিনি ধুনীয়াকৈ মই মিক্সিত মাৰি ল'লোঁ। মাৰি কিনে লগাই কিনে আধা ঘণ্টামান ধুনীয়াকৈ ৰ'দত বহি দিলোঁ। বহোৱাৰ পিছত ধোৱাৰ পিছত আপোনালোকে নিজেই গম পাব ৰিজাল্টটো কিমান ধুনীয়া হয়। চুলিখিনিৰ চিল্কি হয়, ধুনীয়া। আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰে, ধুনীয়া হয় চুলিখিনি। এইটো লগালে চুলিটো সৰা বন্ধৰ লগতে অকণমান দীঘলো হয়। এয়া লগাই লৈ অলপমান ৰ'দত বহি ল'লোঁ। তাৰপিছত আপুনি নিজেই চাই লওক মোৰ চুলিখিনি কি ধুনীয়া চিল্কি হৈ গৈছে।